মোৰ ছাত্ৰ ছাত্ৰীসকল মোৰ আন এটা ভিডিঅ'লৈ তোমালোকক আকৌ স্বাগতম জনাইছোঁ। আজি মই ক্লাছ 10ৰ 3.3 লাষ্টৰ অংক তিনিটা কৰি দিবলৈ আগবাঢ়িছোঁ। ইয়াৰ ভিতৰত তোমালোকে ইম্পৰ্টেণ্ট অংক আছে, ইয়াৰ পৰা এটা দিয়ে অকণমান ভালদৰে চাবা। আৰু যদি আগৰ ভিডিঅ'কেইটাত তোমালোকে কিবা যদি কোনো অসুবিধা পাইছা তেন্তে জনাবা, অসুবিধাবিলাক মই ফুলফিল কৰিবলৈ চেষ্টা কৰিম। ধন্যবাদ। এতিয়া আহাচোন ভিডিঅ'টোলৈ। 3.3 লাষ্টৰ অংক কিমান? 10, 11, 12। 10, 11, 12 এইটোতে ষ্টাৰ মাৰি থোৱা, এতিয়া হাই চান্স যথেষ্ট থাকে। প্ৰথম অংকটো কিছু দুটা অংক বিশিষ্ট সংখ্যা এটা অংক দুটাৰ সমষ্টি ন। যিহেতু দুটা অংক বিশিষ্ট সংখ্যা কৈছে, দুটা অংক বিশিষ্ট সংখ্যা মানে কি 36 বা 63 এনেকুৱা দুটা অংক বিশিষ্ট সংখ্যা যেটা যোগ কৰিলে কিমান হয় 9। মানে 36ৰ 3 কে 6 যোগ কৰিলে কিমান হয় 9, বা 63 কো 6 কে 3 কে যোগ কৰিলে কিমান হয় 9। এতিয়া আমি এই এনেকুৱা দুটা অংক বিশিষ্ট সংখ্যাবিলাক কেনেকৈ লিখো জানানে? আমি আগতে পঢ়োতে পঢ়িছিলো 36টো কেনেকৈ পঢ়িছিলো 3 10 6 36, মানে দশকৰ ঘৰ সংখ্যাটোৰ লগত সদায় কি এটা পূৰণ হৈ থাকে 10 এটা পূৰণ হৈ থাকে। এতিয়া আমি সেই ফালৰ পৰা এনেকৈ ধৰো এক নম্বৰ দেই, এককৰ ঘৰৰ অংকটো কিমান y, আৰু দশকৰ ঘৰৰ অংকটো x। এটাকে সংখ্যাটো কিমান হ'ব? এটাকে সংখ্যাটো কিমান হ'ব 10x plus y। দশকৰ ঘৰটো কিহে পূৰণ কৰিলো 10ৰে, এককৰ ঘৰটো কিহে পূৰণ কৰিলো 1ৰে। পূৰণ কৰি কিমান হ'ল 10x plus y। প্ৰশ্নমতে কি কৰিছে চোৱাচোন, x plus y মান দিছে 9, এইটো এক নম্বৰ সমীকৰণ ধৰি ললো। আৰু এটা কি দিছিলে, যদি অংক দুটাৰ স্থান সলনা সলনি কৰা হয় তেন্তে সংখ্যাটো 9 বাঢ়ে, মানে 10x plus y আকৌ এইফালে যদি 10y plus x কৰো, মানে y টো ইয়ালৈ আনিলো x টো ইয়ালৈ আনিলো, কিন্তু এই সংখ্যাটো ইয়াতকে ডাঙৰ হয় বুলি কৈছে। কিমান ডাঙৰ হয় 9 ডাঙৰ হয়, এখানে 9 টো মাইনাস কৰি দিলো। তেতিয়া কিমান হ'ব 10x পৰা এটা x গলে কিমান থাকিলে 9টা x, এটা y পৰা 10টা y গলে থাকিলে 9টা y ধাৰ ইকুৱেল -9। তেতিয়া আমি 9টা দি হৰণ কৰি দিও, তেতিয়া কি হ'ব x minus y ইকুৱেল -1। ওকে, এটা যদি দুই নম্বৰ সমীকৰণ ধৰো, তে 1 imply x plus y is equal 9, 2 imply x minus y is equal -1। তে যদি আমি প্লাস কৰি দিও, এটা এটা কাটা গ'ল, দুটা x is equal 9 পৰা 1 গ'ল 8, x সমান কিমান হ'ল 4। এটাকে 1 imply x plus y is equal যদি 9 হয়, তে x সমান যদি 4 হয়, y মান কিমান হ'ব 9 বিয়োগ 4 সমান 5। মানে x মান পালো 4, y মান পালো 5। x টো আছিল দশকৰ ঘৰৰ অংক, y টো আছিল এককৰ ঘৰৰ অংক। এটাকে সংখ্যাটো কিমান হ'ব? সংখ্যাটো কিমান হ'ব দশকৰ ঘৰটো 4, মানে 4 10 গুণ 40, আৰু লগত এইটো 5, 4 10 5 40 হ'ব। বা যদি তুমি এনেকে নকৰি বোলে মই 10x plus y হিচাপে কৰো, 10x plus y ডিফাইন কৰো, 10 into 4 plus 5 is equal to 40 এনেকৈ কৰিব পাৰা। ওকে, নেক্সট দুই নম্বৰ অংকটোলৈ আহা। ইয়াতো কি কৈছে, দুটা অংক বিশিষ্ট সংখ্যাই কৈছে, এটা অংক দুটাৰ সমষ্টি 15। একেই কথা আমি অৰ্থ নিচিনাই কৰো, দুইটো কৰিব দিছে। ইয়াতো এককৰ দশকৰ যিহেতু ধৰিব দিছে, আমি এইখিনিকে একে ধৰিব পাৰো। দশকৰ ঘৰৰ সংখ্যাটো x, ঘৰৰ সংখ্যাটো y, এই সংখ্যাটো 10x plus y। আৰু প্ৰশ্নমতে যি দিছে কি অংক দুটাৰ সমষ্টি 15। কিমান দিছে 15 দিছে, এইটো এক নম্বৰ সমীকৰণ। ঠিক আছে, তাৰপিছত কি দিছে, পিছৰখিনি মুছি দিও দিয়া। তাৰপিছত কি দিছে, যদি সংখ্যাটো অংক দুটাৰ স্থান সলনা সলনি কৰা হয় তেন্তে সংখ্যাটো 27 হ্ৰাস হয়। এইবাৰ আকৌ 27 কমি গ'ল বুলি কৈছে। এইটো প্ৰথম সংখ্যাটো আছিলে, পিছৰ সংখ্যাটো এইটো কমিলে, মানে ইয়াত প্লাস 27 জইন কৰি দিয়া, এতিয়া সমান হৈ যাব। মানে ইয়াৰ পৰা কি আহিব চোৱাচোন, 10x পৰা x গলে 9x, এটা y পৰা 10টা y গলে 9টা y ইকুৱেল 27। ইয়াকো তেনেকে 9ৰে হৰণ কৰি দিয়া, x minus y ইকুৱেল 9 3 গুণ 27। আগৰ নিচিনা 1 ইমপ্লাই কিমান হ'ল x plus y ইকুৱেল 15, 2 imply x minus y equal 3। যদি প্লাস কৰি দিয়া
প্লাস কৰিলে এইটোতে কাটা গ'ল 2x ইকুৱেল 18 x ইকুৱেল কিমান হ'ব 18/2 ইকুৱেল 9 হল মানে x ৰ মানটো হ'ল 15/3 গ'ল 12 সৰি এইটো পুরোটা হৈ গ'ল 12 12 দিয়ে হৈ গ'লে 6 মানে x ৰ মানটো কিমান হ'ল 6 এটাকে y মানটো কিমান হ'ব 1 ইমপ্লাই কৰিলে y মানটো কিমান হ'ব 15 পৰা 6 গ'লে 9 এটাকে সংখ্যাটো কিমান হ'ব এই সংখ্যাটো হ'ব সংখ্যাটো কিমান হ'ব 10x plus y equal 10 x সমান কিমান আছিলে 6 যোগ 9 সমান 60 ওকে এটো হল 2 নম্বৰ অংকটো এতিয়া চোন 3 নম্বৰ অংকটো এটো কইয়ে আমি শেষ কৰিম দুটা সংখ্যাৰ অন্তৰ সাৰি এটো কমন বেলেগ অংকটো যে অংক বিশিষ্ট সংখ্যা নহয় এটো ডাইৰেক্ট সংখ্যা বুজিছে হা দুটা সংখ্যাৰ অন্তৰ সাৰি মানে এটা ডাঙৰ সংখ্যা এটা সৰু সংখ্যা যি দুটা মাইনাস কৰিলে কিমান থাকে 4 থাকে আমি ধৰি লও ডাঙৰ সংখ্যাটো ধৰু ডাঙৰ সংখ্যাটো কিমান x সৰু সংখ্যাটো y ওকে ডাঙৰ সংখ্যাটো কি ধৰিলো x সৰু সংখ্যাটো y এতিয়া দুইটা সংখ্যাৰ পাৰ্থক্য কিমান প্ৰশ্নমতে কি দিছে x - y = 4 এটা এক নম্বৰ সমীকৰণ আৰু কি দিছে চাচোন আৰু কি দিছে যে সৰু সংখ্যাটো দুগুণৰ লগত ডাঙৰ সংখ্যাটো 3 গুণ যোগ কৰিলে 82 হয় সৰু সংখ্যাটো দুগুণৰ লগত 2x ডাঙৰ সংখ্যাটো সৰু সংখ্যাটো দুগুণৰ লগত সৰু সংখ্যাটো কিমান 2y তাৰ লগত ডাঙৰ সংখ্যাটো কি গুণ কৰিব দিছে 3 গুণ সৰু সংখ্যাটোৰ দুগুণৰ লগত ডাঙৰ সংখ্যাটো 3 গুণ যোগ কৰিলে কিমান হয় আনসার হয় 82 এইটো হল 2 নম্বৰ ঠিক আছে নে সৰু সংখ্যাটো দুগুণৰ লগত ডাঙৰ সংখ্যাটো 3 গুণ যোগ কৰিলে কিমান হয় 3 গুণ যোগ কৰিলে 82 হয় এটা সংখ্যাটো এটা আমি 2 নম্বৰটো ধৰি লওঁ ওকে এটা চোন ইয়াত 3 আছে ইয়াত 1 আছে ইয়াত 2 আছে ইয়াত 1 আছে তাতে আমি এটো 2 এ পূৰণ কৰি দিম এটো যদি 2 এ সংখ্যা এটা পূৰণ কৰি দিও এটা কি হ'ব 2x - 2y = 8 2 নম্বৰটো একো পূৰণে কৰিব নালাগে 3x + 2y = 82 যদি যোগ কৰি দিও যোগ কৰিলে কিমান হ'ব এটা কাটা গ'ল 5x = কিমান 8 2 10 9 90 x = কিমান হ'ব 90/5 = 18 5 18 90 x ৰ মান কিমান পালো ডাঙৰ সংখ্যাটো পালো 18 এটাকে 1 ইমপ্লাই minus y is equal to 4 minus 18 4 by 18 গলে কিমান থাকিব minus 14 তেতে y মান কিমান হ'ব 14 মানে ডাঙৰ সংখ্যাটো 18 সৰু সংখ্যাটো 14 এটাকে ডাঙৰ সংখ্যাটো কিমান পালো 18 সৰু সংখ্যাটো 14 এটা তোমালোকৰ মৰমৰ ছাত্ৰ-ছাত্ৰীসকল আজি মই 3.3 এক্সাৰসাইজটো শেষ কৰিছো ইয়াত মই পিছৰ লেসনলৈ যাম আপোনালোকে ভিডিঅ'বিলাক চাই থাকিবা আৰু যদি কিবা অসুবিধা হয় মোক কমেন্ট সেকশনত জনাবা পৰীক্ষাৰ বাবে শুভেচ্ছা থাকিল ভালদৰে পঢ়িবা ধন্যবাদ